হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক দেখুৱাই আছোঁ মিঠা খাচী। এইজোপা চাওক, এইজোপাই হৈছে আমি বিচাৰি ফুৰা মিঠা খাচী। আপুনি এতিয়া ভালকৈ মন কৰিলে দেখিবলৈ পাব যে এই গছজোপাত ইতিমধ্যে ফুল আহিছে। নিশ্চয় ধৰিব পাৰিছে আপুনি। এয়া চাওক, প্ৰচণ্ড ফুল আহিছে। এই গছজোপাই আমাক কিমান পইচা দিব আপুনি ভাবিবই নোৱাৰে। এইফালেও দেখুৱাই আছোঁ আপোনালোকক। এয়া চাওক, অতি সুন্দৰ খাচী গছ। এইবিলাক প্ৰত্যেকজোপাই মিঠা খাচী। এতিয়া আমি কি কৰিব লাগিব, যেতিয়াই এই খাচী গছবিলাকত ফুল আহিলেই এতিয়া আমি পুলি পচাবৰ কাৰণে পলিথিন প্ৰস্তুত কৰিব লাগিব। পলিথিনবিলাক 6 ইঞ্চি কম হ'ব নালাগে, মিনিমাম 6 ইঞ্চি হ'ব লাগে। যদি আমি 6 ইঞ্চি জোখৰ পলিথিন লওঁ, তেতিয়াহ'লে তাত আমাৰ পুলিবিলাকক আমি আহাৰ পানী বেছিকৈ দিয়াৰ ব্যৱস্থা কৰি ল'ব পাৰিম আৰু পুলিবিলাক আমি 2 বছৰ বা 3 বছৰৰ পিছত ৰুবলৈ থ'ব পাৰিম। যদি তাকে নকৰি আমি সৰু সৰু পলিথিন ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে সেই পুলিবিলাক ব্যৱসায়ৰ কাৰণেহে ভাল হয়, কিন্তু 2 বছৰ 3 বছৰ থৈ নিজে ৰুবৰ কাৰণে উপযুক্ত নহয়। হেল্ল' বন্ধু, এইখিনিতে আপোনালোকক এটা কথা অৱগত কৰি যাব বিচাৰিছোঁ যে মোৰ দুজনমান ভিউৱাৰে সুধি আছে যে তামোল গছৰ মাজত খাচী গছ কৰিব পাৰিনে নোৱাৰি। এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ। এই যে বাৰীখন দেখি আছে, এইখন এখন প্ৰকাণ্ড তামোলনি বাৰী আছিল। ইয়াত কমেও 500 জোপা তামোল আছিল, কিন্তু গোটেই 500 জোপা তামোল বিক্ৰী কৰি দিলে, মানে কাটি বিক্ৰী কৰি দিলে। তামোল গছখিনি কি কাৰণে কাটি দিলে, সেইও এটা প্ৰশ্ন। মানুহজনে তামোল গছ কাটি প্ৰথমে কিন্তু এচক চাহ বাগান বনাইছে, কিন্তু তেখেতে চাহ বাগানত উপকৃত নহ'ল, কাৰণ বাৰী মাটি। গতিকে তেখেতে কি কৰিলে, তাত খাচী গছ লগাই দিলে। কিন্তু তাৰ মাজে মাজে আপোনালোকে যদি মন কৰে দেখিবলৈ পাব যে তামোল গছ এতিয়াও নথকা নহয়। এয়া চাওক, মাজে মাজে এজোপা তামোল গছ দেখিছে যে 3জোপা তামোল গছ দেখি আছে। এইফালে যদি চায়, এয়া তামোল গছ আছে, সেৰেঙাকৈ তামোল গছ আছে। তামোল গছ ৰুব পাৰে। খাচী গছৰ মাজে মাজে আপুনি তামোল খেতি কৰিব পাৰে, কিন্তু আপুনি তামোল নেপাবও পাৰে। তামোল গছ হ'ব, কিন্তু আপুনি তামোল নেপায়। তামোল এইকাৰণেই নেপায় যে খাচী গছজোপা যেতিয়া আপোনাৰ খাচী বাৰীখন ডাঙৰ হৈ যাব, তাত আপোনাৰ কেৰ্কেটুৱা আহি যাব। যেতিয়া আপোনাৰ কেৰ্কেটুৱা আহি যাব, গছত কেৰ্কেটুৱা থাকিবই, গতিকে আপোনাৰ তামোলখিনি খাই পেলাব। সেইটো কাৰণে আপুনি নিজেই সিদ্ধান্ত কৰক, আপুনি খাচী খেতিৰ লগত তামোল খেতি কৰিব নে নকৰে। ঠিক আছে, আকৌ এটা কথা আপোনাক কওঁ যে খাচী গছৰ এজোপা খাচী গছ দেখি আছে, খাচী গছৰ শিপাটো যাব দূৰ দূৰণিলৈ, মানে 1 নল আঁতৰলৈকে খাচী গছৰ শিপা গুচি যাব। সি মানে মাটিৰ ঘাই শিপাও আছে, তাৰ চুলি শিপাও আছে, শাখা শিপাও আছে। সি মাটিৰ ওপৰে ওপৰে 1 ফুট তলে তলে মানে গুচি যাব। কিন্তু তামোল গছৰ শিপা 2 ফুটৰ ভিতৰতে থাকিব। গতিকে তামোল গছে খাচী গছক একো ক্ষতি নকৰে, বৰঞ্চ খাচী গছজোপা বতাহত ভাগি নোযোৱাকৈ তামোল গছজোপাই ৰক্ষাহে কৰিব। গতিকে খাচী গছৰ মাজে মাজে আপুনি তামোল ৰুব পাৰে, কিন্তু আপুনি তামোল নেপায়। এতিয়া কি কৰিব, খাচী গছৰ মাজত যদি আপুনি তামোল ৰুইছে কিন্তু তামোল আপুনি নেপায়, তেতিয়া আপুনি কৰা কাম এটা আছে, আপুনি জালুক লগাব পাৰিব। খাচী গছত জালুক লগাব পাৰিব, কিন্তু জালুক লগালে আপোনাৰ কি হ'ব যে খাচী গছজোপাৰ মাজত যে আপুনি কোৰ মাৰিব নোৱাৰিব, আৰু খাচী গছজোপা আন্ধাৰ হৈ যাব, মানে বায়ু চলাচল কৰাত বাধা দিব। গতিকে খাচী গছৰ মাজত আপুনি তামোল 2 এডাল ৰুব পাৰে,
কাৰণ দুডাল এডাল যদি সাঁচি গছ থাকে তেতিয়া তাৰ মাজত আহি খাবৰ কাৰণে কেৰ্কেটুৱা নাহে বা নাহিবও পাৰে। গতিকে আপোনাক মই কথাটো পৰিষ্কাৰ কৰি দিবলৈ যত্ন কৰিছোঁ যে আপুনি সাঁচি গছৰ মাজত তামোল 2 এডাল ৰুব পাৰে, কিন্তু আপুনি সাঁচি গছত খেতি হিচাপে এনেকৈ যদি কৰিব বিচাৰিছে তেতিয়া আপুনি সাঁচি খেতিয়ে কৰক। কাৰণ আমাৰ যিবিলাক সাঁচি বাগান দেখিছোঁ আমাৰ ইয়াত আছে, সেই সাঁচি বাগানৰ মালিকবিলাকে কিন্তু সাঁচি গছৰ মাজত বেলেগ গছ হ'বলৈ দিয়া নাই। কাৰণ সাঁচি গছৰ মাজত যদি বেলেগ গছ হয় তেতিয়াহ'লে সাঁচি গছডৰা নিশকতীয়া হৈ যোৱাৰ চান্স পুৰাই থাকে। হেল্ল' বন্ধু, নিশ্চয় আপুনি কথাখিনি বুজি পাইছে বুলি মই আশা কৰিছোঁ। এতিয়া আহোঁ সাঁচি গছ কেনেকুৱা পৰ্যায় পাইছোঁ। যেতিয়া আমি সৰু আছিলোঁ তেতিয়া আমাক দেউতাহঁতে কৈছিল, যেতিয়া আমি মেজিৰ তলত জুই ফুৱাই আছিলোঁ তেতিয়া কৈছিল যে আমি সৰু হৈ থাকোঁতে আমি অকল সাঁচি গছেৰেই মেজি বনাইছিলোঁ আৰু সাঁচি গছেৰেই আমি জুই ফুৱাইছিলোঁ। আচৰিত নালাগেনে? মানে তেতিয়া সাঁচি গছৰ কোনো বিক্ৰী নাছিল। ধৰক এইটো 1950 চনমানৰ কথা। তেতিয়া সাঁচি গছৰ কোনো বিক্ৰী নাছিল। মানে তেতিয়া আমাৰ সাধাৰণতে নাহৰণি, বাতিপৰীয়া, গোলাঘাট জিলাৰ এই অঞ্চলবিলাকত ডেগ আছে, তাতেই আঁতৰটো বনোৱা হয়। কিন্তু তেতিয়া এই ডেগটো কিন্তু তাত নাছিল। সাঁচি গছৰ আঁতৰ বনোৱা ডেগ তাত নাছিল। আৰু আমাৰ ইয়াৰ পৰা বা বিভিন্ন ঠাইৰ পৰা, বিশেষকৈ আমাৰ এই পাৰৰ পৰা, কাকডোঙাৰ এই পাৰৰ পৰা সেই পাৰলৈ সাঁচি গছ নিয়াটো বৰ অসুবিধাজনক আছিল। আৰু সাঁচি গছবিলাক পোনপটীয়াকৈ গুচি গৈছিল, বাহিৰলৈ গুচি গৈছিল। মানে ইয়াত ডেগ নাছিল, হোজাইলৈ গুচি গৈছিল। গতিকে হোজাইলৈ সাঁচি গছ কঢ়িয়াই নিয়াৰ তেতিয়া অলপ অসুবিধা আছিল, কাৰণ যাতায়াতৰ কোনো ব্যৱস্থা নাছিল। কাকডোঙা পাৰ হ'বলৈ কোনো দলং নাছিল, নাৱেৰে কাকডোঙা পাৰ হ'ব লগা হৈছিল। গতিকে সেই সময়ত যোগাযোগৰ অসুবিধা থকাৰ কাৰণে প্ৰকাণ্ড সাঁচি গছ আছিল যদিও সেই সাঁচি গছবিলাক বিক্ৰী নহৈছিল। ফলস্বৰূপে কি হৈছিল, সেই সাঁচি গছবিলাক মেজি কাঠ হিচাপে জ্বলাই দিয়া হৈছিল। আৰু এনেকুৱা সুগন্ধি ওলাইছিল বোলে থাকিলেই থাকিবলৈ মন যায়। তাৰপিছত কি হ'ল, কিছুমান মানুহে কিন্তু কি কৰিছিল, সাঁচি গছৰ চটি লগাইছিল। মোৰ নিজৰ মনত আছে, আমাৰ আজি সেইটো আপোনাৰ 83 আগৰ কথা, 70-75 চনৰ কথা, যে আঁতৰ বেপাৰী আহি, মানে আগৰ বেপাৰী আহি আমাৰ ঘৰত থকা এটা চটি 10,000 টকাত কিনি নিছিল। আৰু তেওঁলোকে 2টা মানুহ লৈ আহিছিল, ভলুকা বাঁহ কাটি এটা চটি লগাই দিছিল। চটি লগাই পেলাই 10,000 টকাত সেই গছডাল লৈ গৈছিল। মানে চটিটো এটা ডাঙৰ চটি আছিল। তো মন কৰক যে এটা চটিত 10,000 টকা পাইছিল, তাকো আপোনাৰ 70 চনৰ কথা। এতিয়ালৈ থকা হ'লে সেইটোত কিমান টকা পালোহেঁতেন। যে কি নহওক, এইবিলাক হ'ল সাঁচি গছৰ কিছুমান আখ্যান আৰু উপাখ্যান বুলি ধৰি ল'ব পাৰোঁ। কাৰণ যোৱা কথাখিনি গ'লেই, সেইখিনি পাতি থাকি লাভ নাই। এতিয়া আমি অহা কথাখিনি চিন্তা কৰিব লাগে। এই সাঁচি পুলিটো যে দেখিছে, এই সাঁচি পুলিটো এটা পুলি ডাঙৰ হ'ল, কিন্তু বাকীখিনি লাহে লাহে ডাঙৰ হৈছে। এই পুলিটো ঢাপত আছে, কাৰণ সাঁচি গছে বিচাৰে এনেকুৱা মাটি। নিশ্চয় ধৰিব পাৰিছে যে ওখ চানেকীয়া মাটিত যদি আপোনাৰ কেনেবাকৈ নদীৰ দাঁতিত মাটি আছে, নদীৰ দাঁতিত যদি মাটি আছে, আপুনি হ'লে সাঁচি গছ লগাওক, যাতে পানীত ডুব গৈ নাথাকে, কিন্তু বালিচহীয়া নদী কাষৰীয়া মাটিত আপুনি সাঁচি গছ লগাওক, দপদপাই আহিব। যে কি নহওক, এতিয়া আমাৰ কাম হ'ল, আমি কথাবিলাক পাতি থাকিলেই নহ'ব। এতিয়া আপুনি মাটি প্ৰস্তুত কৰিলেনে? সাঁচি গছত কিন্তু ফুল আহিল। প্ৰকৃতিয়ে সময়মতে আমাক বস্তুবিলাক দি যাব। আমি ব্যৱহাৰ কৰিব নাজানিলেই আমি সফলতা লাভ কৰিব নোৱাৰিম। প্ৰকৃতিয়ে আমাক দিবই, সময়মতে দিবই। এতিয়া চাওক, এই বহাগ
আহিব, কালিৰ পৰা বহাগ হ'ব, কিন্তু এতিয়া আমি গছত ফুল দেখিলোৱেই। আহাৰত গুটি পকিব, আহাৰত আপুনি অলিয়ে গলিয়ে সাঁচি গুটি পাব, ওলাই গ'লেই সাঁচি গুটি পাব। আহাৰ মাহত আপুনি দেখিব যে জাকে জাকে কপৌ চৰাই পৰি সাঁচি গছত সাঁচি গুটি খাই আছে, আৰু সাঁচি গুটিবিলাক ওলমি আছে, সাঁচি গুটিবিলাক ওলমি ওলমি তললৈ গুচি আহিছে বা মাটিত পৰি আছে। আপুনি মাত্ৰ 20টাও যদি সাঁচি গুটি মাটিৰ পৰা তুলি লয়, সেই 20টাই আপোনাক সলনি কৰি দিব, আপোনাৰ জীৱন সলনি কৰি দিব। এই বাৰীখনত চাওক, বহুত হাজাৰ গছ আছে, এজোপা দুজোপা নহয়, বহুত হাজাৰ গছ আছে। এনেকুৱা এখন যদি সাঁচিৰ বাগান থাকিবলৈ হয়, আপুনি একো কৰিব নালাগে। এই মানুহজনে মাহেকত এটা এটা পুলি বিকিব পাৰিব। এমাহত এটা এটা পুলি যদি বিকি যায় 10,000কৈ পাব মিনিমাম। 10,000 টকাটো মানুহজনক এমাহ চলিবলৈ নালাগে। চাওকচোন কেনেকুৱা সাঁচি গছ বনাই থৈছে। হেল্ল' বন্ধু, এতিয়া আমি সাঁচি গুটি এইবাৰ পচাম, সেয়াই হওক আমাৰ সংকল্প। আজিলৈ আহোঁ, আকৌ লগ পাম, ধন্যবাদ।